বিলাসীপাৰাত ২২ ডিচেম্বৰৰ দিনা পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি টাইমছ এনি 24 ৱেব পৰ্টেল ডিজিটেল মিডিয়াৰ এখন সম্বৰ্ধনা অনুষ্ঠানটিত প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে টাইমছ এনি 24 সঞ্চালক মুছলিম মণ্ডলৰ লগতে কণ্ঠশিল্পী আমিনুৰ ইছলাম, কোকিলা চৰকাৰ, আব্দুল ৱাহাব, মফিদুল হক, ৰাবিয়া চৰকাৰ, গুলশেনা বেগম, চেছমিনা বেগম, আব্দুল জাব্বাৰ আদিকে ধৰি বহুতো শিল্পী সমাজ, সাংবাদিকসকলৰ লগতে বহুত সংখ্যক শিল্পী সমাজসেৱক, শিক্ষকক মানপত্ৰৰে সন্মান জনায় আৰু নামনি অসমৰ বহুসংখ্যক শিল্পীয়ে প্ৰয়াত পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ গীত পৰিৱেশন কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। চৰকাৰ আচলতে আজি 22তম প্ৰতিমা পাণ্ডেৰ মৃত্যু দিৱস টাইমছ এনি 24 মুছলিম মণ্ডল আৰু লগতে বহুত মান্যগণ্য ব্যক্তি সকলোৱে আমি একেলগে মিলিজুলি প্ৰতিমা পাণ্ডেৰ মৃত্যু দিৱস পালন কৰিলোঁ। আৰু মই কি ক'ম, মই এজন সাধাৰণ শিল্পী হিচাপে এইখিনি ক'ম, আপোনালোকে অসমবাসী ৰাইজক মই এটি অনুৰোধ জনাম যে নৱপ্ৰজন্মৰ কণ ল'ৰা ছোৱালী যাতে আমাৰ এই গোৱালপাৰীয়া লোকগীতখিনি আপোনালোকে ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰে। আৰু বৰ্তমানতো দেখা গৈছে ডিজে লৈ ল'ৰা ছোৱালী ব্যস্ত থাকে, যাতে এই ডিজেটো এৰি পেলাই আমাৰ এই গোৱালপাৰীয়া লোকগীতখিনি চেষ্টা কৰি যায়। যিহেতু প্ৰতিমা পাণ্ডেৰ যিবিলাক গীত গাইছে, আপুনি যিটো এতিয়া গাইছে প্ৰতিমা পাণ্ডেৰ গীত গাবলৈ আপোনাৰ মনৰ কেনেকুৱা লাগে?
হয়, মই সৰুৰে পৰাই মানে প্ৰতিমা পাণ্ডে বৰুৱা তেখেতৰ গীতেৰে আজি মই পৰিচয় হৈছোঁ। তেখেতৰ গীতেৰে আজি মই অনাতান হ'ব পাৰিছোঁ, বহুত ভাল লাগিছে। সৰুৰে পৰাই মই তেখেতক মানে মোৰ হৃদয়ৰ পৰা মানে আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেখেতৰ গীতেৰে আজি মই ইমানখিনি হ'ব পাৰিছোঁ। আজি এইখন মঞ্চ পাই মুছলিম উদ্দিন মণ্ডল, টাইমছ এনি 24ক প্ৰতিটো সন্মানীয় সাংবাদিক দাদাসকলক মই হৃদয়ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে এই সৰুৰে পৰা মই প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ জন্ম জয়ন্তী আৰু মৃত্যু দিৱস দুটাই আমি পালন কৰি আহিছোঁ। আৰু আপোনালোকে জানে বিভিন্ন অঞ্চলৰ যিখিনি আমাৰ নামনি অসমৰ শিল্পী সমাজ আছে, আমি একোটা পৰিয়ালৰ নিচিনাই। আপোনালোকে জানে যে যিকোনো মুহূৰ্তত যিকোনো সময়ত যদি আমি এই শিল্পীখিনিক ক'ত কেনেকুৱা আছে আমি সেইখিনি খবৰ লৈ যদি মাতোঁ, সিহঁতে আহে। আৰু অনাগত দিনত আপোনালোকে জানে বিলাচীপাৰাত আমি গৌৰীপুৰ গোলগঞ্জৰ পৰা যিখিনি আমাৰ গোৱালপাৰীয়া কলাকৃষ্টিৰ যিখিনি প্ৰতিভা নাই, আমাৰ বিলাচীপাৰাত তাতকৈ বেছি যথেষ্ট প্ৰভাৱ ইয়াত আছে। কিয়নো ইয়াত জানে প্ৰতিমা পাণ্ডে বৰুৱাৰ নামত ডাঙৰ এটা গৃহ আছে। প্ৰতিমা পাণ্ডে বৰুৱাৰ নামত ইয়াত দুটা শিলামূৰ্তি আছে, শিলান্যাস আছে। আৰু গোটেই মানে প্ৰতি বছৰে জন্ম আৰু মৃত্যু দুটাই প্ৰতিষ্ঠা আমি পালন কৰোঁ বিলাচীপাৰাত আছে। আপোনালোকে জানে আজি বিলাচীপাৰাত এনেকুৱা এটা ডাঙৰ অনুষ্ঠান হৈ আছে য'ত নেকি মিনিষ্টাৰ আহিব, যে প্ৰতিমা পাণ্ডে বৰুৱাৰ দুটা ঠাইত আমাৰ আজি প্ৰতিষ্ঠা দিৱস পালন হ'ল। তো আমি বিলাসীপাৰাবাসী কাৰণে আমি ধন্যবাদ যে আমাক ইমান গোৱালপাৰীয়া কলাকৃষ্টিখিনি যে ধৰি ৰাখিছে। আজি যদি এই গোৱালপাৰীয়া কলাকৃষ্টিখিনি যদি আমাৰ বিলাচীপাৰা ৰাইজে ধুবুৰী জিলাৰ অবিভক্ত গোৱালপাৰা জিলাৰ মানুহখিনি যদি সঁহাৰি নিদিলেহেঁতেন, হয়তো আজি গোৱালপাৰীয়া কলাকৃষ্টি আৰু ভাষা সংস্কৃতি জীয়াই নাথাকিলেহেঁতেন। গতিকে আমি নামনি অসম অবিভক্ত গোৱালপাৰা জিলাবাসীক আমি অনুৰোধ জনাওঁ যে গোৱালপাৰীয়া ভাষা কলাকৃষ্টি জীয়াই ৰাখিবলৈ হ'লে থলুৱাখিনি আমি বেছিতকৈ বেছি গুৰুত্ব দিব লাগে। ইয়াৰে এইখিনি আমাৰ মুছলিম উদ্দিন দাদা ইমান কষ্ট কৰি ইমান ধুনীয়া এটা অনুষ্ঠানত আমালোকৰ আমন্ত্ৰণ কৰিছে। ইমান ধুনীয়া ধুনীয়া শিল্পী সকলোৱে আহিছে। আজি আমাৰ আমিনুৰ দাদা সকলোৱে আহিছে। আজি আমিনুৰ দাদাক লগ পাইছোঁ, মোৰ অলপ ভাল লাগিছে। তো আশা কৰোঁ ইমান ধুনীয়া অনুষ্ঠান যিহেতু দাদা দিছে, দাদাক অনেক অনেক ধন্যবাদ জনাইছোঁ মই। নমস্কাৰ, মই ৰাবিয়া চৰকাৰ। মই ইমান একটা সুন্দৰ অনুষ্ঠানত আহি কিনে মোৰ মনটো ভৰি গৈছে। তাত মোৰ শিক্ষাগুৰু আছে, মোৰ সংগীত জগতৰ শিক্ষাগুৰু, আৰু তাৰ লগতে আছে টাইমছ এনি 24ৰ CMD মুছলিম উদ্দিন। ইমান সুন্দৰ অনুষ্ঠান যে আয়োজন কৰিছে, তাৰ সকলে শিল্পী গোষ্ঠী সকলে মাতি আনিছে, মাতি আনি তেওঁ বঁটা প্ৰদান কৰিছে। তাত মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আমি সি জানে ঘৰত জানে যে আমি গোৱালপাৰীয়া কলাকৃষ্টিক অলপ শ্ৰদ্ধা কৰোঁ। এইটো আৰু যিহেতু আমাৰ এইটো নিউজ চেনেল আছে, গতিকে মাজে মাজে আমি সিহঁতক যদি আমি প্ৰেৰণা নিদিওঁ, সিহঁতে যদি মঞ্চ নিদিওঁ, সিহঁতে কেনেকৈ অসমৰ মানুহক চিনি পাব? ইয়াৰ কাৰণে সিহঁতক অলপ প্ৰতিভাখিনি আমি অলপ বিকাশ কৰিব বিচাৰোঁ। বহুতেই আছে যে আজিৰ প্ৰগ্ৰামটো আপোনালোকে জানেই যে বিশ্ব বৰেণ্য শিল্পী গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী আমাৰ মাজৰ পৰা 2002 চনত 27 ডিচেম্বৰ তাৰিখত নাইকিয়া হৈ গ'ল। আজি তেখেতৰ শ্ৰদ্ধা অৰ্পণ কৰাৰ কাৰণে আৰু তেখেতক এই বিশ্বত জীৱন্ত কৰি ৰখাৰ কাৰণে আজি আমাৰ এই প্ৰগ্ৰামত টাইম এনি 24ৰ যোগেদি এওঁলোকৰ যি উৎসাহ আনন্দত আমাক মাতি আনি এই শিল্পীগৰাকীক জীৱন্ত কৰিবলৈ যি প্ৰেৰণা যোগালে, তাৰ কাৰণে আমি আপোনালোকক সকলোলৈ মই ধন্যবাদ জনাইছোঁ। আৰু আগলৈ এনেকুৱা প্ৰগ্ৰাম হৈ থাকোঁ বুলি মই সদায় কামনা কৰোঁ। এইখিনিয়ে মোৰ কথা।